দুগৰাকী ষ্টুডেণ্টৰ মই আজি ফিডবেক লৈ আহিছোঁ মোৰ হাতৰ পৰা ছেশ্যন লৈ দুগৰাকী ষ্টুডেণ্ট কেনেকৈ পৰিৱৰ্তন হ'ল তাকে জনাব লৈছোঁ। নমস্কাৰ, মই জুনমণি দত্ত। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো খুব বিশেষ ধুনীয়া হ'ব গৈ আছে, আপোনালোকে স্কিপ নকৰিব। কাৰণ কিয়, আজি ষ্টুডেণ্টৰ বিষয় লৈ ভিডিঅ'টো বনোৱা হৈছে। যেতিয়া মই দোকান বন্ধ কৰি ৰাতি মই এতিয়া আপোনালোকৰ ওচৰত 9টা বজাত মই 9টা বাজিবই হৈছে, মই এতিয়া আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়াই লৈ আহিছোঁ। খুব মনটো আগ্ৰহ হৈ আছে যাতে আপোনালোকে এই ফিডবেকটো দিওঁ বুলি। আৰু ষ্টুডেণ্টৰ বিষয়লৈ আজি ফিডবেকটো হয়। ফিডবেকটো কি হয়, এগৰাকী মাৰ্ঘেটাৰ ষ্টুডেণ্ট হ'ল BKP স্কুলৰ, আৰু এগৰাকী মোৰ দুলীয়াজানৰ ষ্টুডেণ্ট হয়। সেই দুগৰাকী ফিডবেকটো মই দিওঁ। আজি 3 দিন হ'ল মই এগৰাকী ষ্টুডেণ্টৰ BKP স্কুলৰ ষ্টুডেণ্ট এগৰাকীক মই ছেশ্যন দিছিলোঁ, মোৰ হাতৰ পৰা ছেশ্যন লৈ গৈছিলে। ছেশ্যন লৈ গৈ আজি ৰাতিপুৱা তেওঁ ফোন কৰিছে, আকৌ এটা পুনৰ ছেশ্যন ল'ম বুলি কৈছে ষ্টুডেণ্টগৰাকী। ইমান ভাল লাগিছে। আকৌ এবাৰ কিয়নো ছেশ্যন লৈছে সেইটোকে মই জনাওঁ, ল'ম বুলি কৈছে। তেওঁ খুব বহুত পৰিৱৰ্তন হৈছে এইকেইদিনত। তেওঁ পঢ়াত অলপ মন বহিছে। পঢ়িব বহিলে উঠি নাহে। আগতে পঢ়িব বহে যেতিয়া কেইবাবাৰো এনেকৈ চঞ্চলতা হৈ থাকে, খুব চঞ্চল ছোৱালীজনী, মন দি পঢ়াত নবহে তেনেকুৱা ধৰণৰ। আৰু মাকেও খুব ভাল পাইছে, পৰিৱৰ্তন দেখিছে। ছোৱালীজনী মনটোও ভাল, পঢ়াত অলপ মন দিছে বুলি কৈছে। আকৌ তেওঁ নিজৰ আৰু এবাৰ মনটো ফূৰ্তি লাগি আছে বুলি কৈছে ছোৱালীগৰাকী, ষ্টুডেণ্টগৰাকী। আৰু মনটো ফূৰ্তি লাগি আছে বোলে, আৰু পঢ়াটো খুব ভাল লাগে। মা, পঢ়িবলৈও মোৰ মনটো গৈছে, আৰু পঢ়িবলৈ যেতিয়া বহে খুব মন পৰিপাটিকৈ পঢ়ে, আৰু আকৌ এবাৰ ছেশ্যন লওঁ বুলি জনাইছে। গতিকে মোৰ ইমান ভাল লাগিছে ৰাতিপুৱা শুনি। তেনেকৈ যাতে ষ্টুডেণ্টবিলাক পৰিৱৰ্তন হ'লে তেওঁলোক আগবাঢ়ি গ'লে ভাল লাগে। আৰু নেগেটিভিটিবিলাক বহুত লাগি থাকে, প্ৰতিজন মানুহৰ গাতে নেগেটিভিটি থাকে। সেই ছেশ্যন ল'লে নেগেটিভিটিখিনি দূৰ হয়। বাহিৰৰ কিছুমান নেগেটিভিটি থাকে, সেই ষ্টুডেণ্টবিলাকক ছেশ্যন দিলে নেগেটিভিটি বাঢ়ি হৈ যায়। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ষ্টুডেণ্টবিলাক যিসকল চঞ্চল, তেওঁলোকে পঢ়াত মন নবহে, ভাল ল'ৰা ছোৱালী যিবিলাক কিছুমানে মাজতে অকণমান খেলি মেলি কৰে, তেনেকুৱা ল'ৰা ছোৱালীক আপোনালোকে এক্সেছ বাৰ্ছৰ ছেশ্যন দিয়ক। এতিয়া ক'ব আহিছোঁ দুলীয়াজানৰ গৰাকী মই আজি 4 দিনমানৰ আগত ফোন কৰিছিলে। ফোন কৰোঁতে মাকে জনাইছে তেওঁ মাকেও ছেশ্যন লৈছিলে আৰু ষ্টুডেণ্টগৰাকীও লৈছিলে। ষ্টুডেণ্টগৰাকী বহুত অত্যন্ত বহুত খং আছিল ল'ৰাটো। ল'ৰা হয়, বহুত খং আছিল, আৰু পঢ়াত ভালকৈ মন দি নপঢ়ে। পঢ়িবলৈ মাকে বহুত জোৰ কৰিব লাগে ঘৰত। তাৰপিছত সেয়ে আৰু খুব চঞ্চল ল'ৰাটো আছিলে। তাৰপিছত মাকে জনাইছে ফোন কৰি কিনে, ল'ৰাটো ইমান পৰিৱৰ্তন হ'ল, আৰু বাইদেউ বোলে খংটো বহুত কমি গ'ল, ইমান ভাল লাগিছে, আৰু খুব ধুনীয়াকৈ পঢ়িছে। আৰু এটা বিশেষ কথা কি, ল'ৰাটোৰ এক্সামত খুব ধুনীয়া মাৰ্কছ আনিছে। তাৰ মাকে একদম ফূৰ্তি হৈ কিনে মোক ফোন কৰি কৈছে, ইমান ভাল লাগিছে। হে চাওকচোন, এনেকুৱা ফিডবেকবিলাক পালে আমাৰ মনবিলাক বহুত আগ্ৰহ হয়, আগ্ৰহ আৰু এনাৰ্জি এটা পাওঁ। এনেকৈ ৰাইজক শ্বেয়াৰ কৰিবলৈ আমি বহুত আগ্ৰহ এটা এটা এনাৰ্জি, খুব ভাল এনাৰ্জি এটা পাওঁ এনেকৈ ফিডবেকবিলাক পালে আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যিসকল ল'ৰা ছোৱালী ধৰক বাহিৰৰ নেগেটিভিটি বহুত লাগি থাকে, নালাগা বুলি নহয়, লাগে, প্ৰত্যেকৰে লাগে। সেইকাৰণে ল'ৰা ছোৱালীবিলাক যিসকল পঢ়াত ভালকৈ মন নবহে, চঞ্চলতা, সেনেকুৱা ল'ৰা ছোৱালীক আপোনালোকে ছেশ্যন দিয়ক। ষ্টুডেণ্টৰ সম্পূৰ্ণ ফিজ নহয়, আপোনালোকে এনাৰ্জি এক্সচেঞ্জৰ কাৰণে কিবা এটা ফিজ দি কিনে আপোনালোকে প্ৰতি ঠাইতে আপোনালোকে প্ৰেক্টিচনাৰ আছে, যিকোনো প্ৰেক্টিচনাৰৰ পৰা আপোনালোকে ষ্টুডেণ্টক আপোনালোকে ছেশ্যন এক্সেছ বাৰ্ছৰ ছেশ্যন বা থেৰাপি দিয়াব পাৰে। দিয়ালে বহুতখিনি ভাল হয়। আপোনালোকে নিশ্চয় জানে, এতিয়া আমাৰ মেণ্টৰসকলে আপোনাৰ ছ'চিয়েল মিডিয়াত, ইউটিউব চেনেল, ফেচবুকত সকলোখিনি অ'পেন দি দিছে, বহুতখিনি অ'পেন দিছে। যিবিলাক ক্লাছত শিকায় সেইখিনিও এতিয়া অ'পেন কৰি দিছে। আপোনালোকে সেইবিলাক চাই কিনে বহুতখিনি জানিব পাৰে। আৰু বিশেষকৈ বহুত ৰাইজে এক্সেছ বাৰ্ছৰ বিষয়লৈ ইউটিউব চেনেল আৰু ফেচবুক পেজ, ছ'চিয়েল মিডিয়াত চাই বহুতখিনি আগবাঢ়িছে। যেনেকৈ আমাৰ মেণ্টৰসকলে কৈ যায়, তেনেকৈ তেওঁলোকে কামবিলাক কৰি গৈছে, আৰু কৰি গৈ বহুতখিনি আগ্ৰহ, তেওঁলোকে বহুত উপকৃত হৈছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সেই ইউটিউব চেনেল, আপোনালোকে কথা ষ্টুডিঅ' যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। সেয়া আমাৰ মেণ্টৰ হয়। কথা ষ্টুডিঅ' ছাবস্ক্ৰাইব কৰি আপোনালোকে তাত বহুতখিনি নজনা কথা এক্সেছ বাৰ্ছৰ বিষয়লৈ জানিব পাৰিব। অকল এক্সেছ বাৰ্ছৰ বুলি নহয়, বহুতখিনি কথা জানিব পাৰিব। আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। আৰু লগতে মোৰ ইউটিউব চেনেলটো জুনুমণি মাৰ্ঘেটা বুলি আছে, সেইটোও আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব।
মোৰ এড্ৰেছটো জনাই দিওঁ। মোৰ এড্ৰেছটো হ'ল মাইঘেৰিটা তল বজাৰ শংকৰ মাৰ্কেট, আৰু মোৰ মাইঘেৰিটাৰ মেইন মাৰ্কেটতে মোৰ এক্সেছ বাৰ্ছৰ ক্লিনিক আছে, আৰু লগতে মোৰ দোকান এখন আছে। মই দুইটা কাম একেলগতে কৰি আছোঁ। আৰু আপোনালোকে যদি মোৰ হাতৰ পৰা ছেশ্যন ল'ব বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ যোগাযোগৰ নম্বৰটো হ'ল 8724073547। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আকৌ এবাৰ কৈ দিওঁ 8724073547। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কোনোবা যদি মোৰ হাতৰ পৰা আপোনালোকে ছেশ্যন লওঁ বুলি ক'লে আপোনালোকে এই নম্বৰত কণ্টেক্ট কৰি আপোনালোকে মোৰ হাতৰ পৰা ছেশ্যন ল'ব পাৰিব। আৰু মোৰ পৰা ক্লাছ লওঁ বুলিও যদি ভাবে ক্লাছ ল'বও পাৰিব আপোনালোকে। আৰু মই এক্সেছ বাৰ্ছৰ ক্লাছো দিওঁ। আৰু ফিডবেকটো আপোনালোকৰ ওচৰত কেতিয়া কওঁ তেনেকুৱা জনাও লাগি আছিলে, জনাই কিনে খুব ভাল লাগিছে। আৰু এনেকুৱা ফিডবেক আৰু বহুতখিনি আছে। আৰু সময় মিলাব নোৱাৰোঁ মই, এতিয়া দোকান বন্ধ কৰি 9টাই বাজিব হ'ল। এতিয়া ভিডিঅ'টো বনাই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। ভুলবিলাক আপোনালোকে শুধৰাই আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।